আজি এই পবিত্ৰ বেলতলা গুৰুদ্বাৰত অনুষ্ঠিত হোৱা প্ৰাৰ্থনা সভাত উপস্থিত থকা গুৰুদ্বাৰা বেলতলা প্ৰবন্ধক সমিতিৰ মাননীয় সাধাৰণ সম্পাদক শ্ৰদ্ধেয় গুৰমিত সিং দেউল ডাঙৰীয়া, অল আছাম মাইনৰিটি বৰ্ডৰ মাননীয় উপাধ্যক্ষ ৰাজবীৰ সিং ডাঙৰীয়া আৰু আমাৰ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বৰ্তমান ঢকুৱাখানা সমষ্টিৰ সন্মানীয় বিধায়ক নৱ কুমাৰ দলে ডাঙৰীয়া আৰু আজি এই শুভক্ষণত পবিত্ৰ অনুষ্ঠানত উপস্থিত থকা আমাৰ শিখ ধৰ্মাৱলী পৰম শ্ৰদ্ধাৰ ভক্তগণ, পোনপ্ৰথমে মই গুৰু নানক দেৱলৈ মোৰ কোটি কোটি প্ৰণিপাত যাচিছোঁ। কাৰণ তেখেতৰ আদৰ্শৰে আজি সমগ্ৰ বিশ্বতে শিখ সমাজে মানৱ ধৰ্ম নিষ্ঠাৰে পালন কৰি আহিছে আৰু আজি আমাৰ এই মুহূৰ্তত আমি সকলোৱে দুগৰাকী শিশু বীৰক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে ইয়াত সমবেত হৈছোঁ। আমি সকলোৱে জানো চাহেবজাদা বাবা জোৰাৱৰ সিং আৰু চাহেবজাদা বাবা ফতেহ সিং, তেখেতসকলৰ দেশৰ স্বাভিমান আৰু নিৰাপত্তাৰ বাবে যি মহান বলিদান দি গ'ল,